Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 12। ইয়াৰ নাম আছিল বীজগণিতীয় ৰাশি অৰ্থাৎ এলজেব্ৰিক এক্সপ্ৰেছন। ইয়াৰে অনুশীলনী 12.1 ৰ কোৱেশ্চন নম্বৰ 3 লৈকে আমি যোৱা ক্লাছত ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 4 ৰ পৰা। গতিকে বলক পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে কোৱেশ্চন নম্বৰ 4 ত দিছে যে তলৰ ৰাশিবোৰৰ পদ আৰু সিহঁতৰ উৎপাদকসমূহ চিনাক্ত কৰা বৃক্ষচিত্ৰৰ সহায়ত পদ আৰু উৎপাদকসমূহ দেখুওৱা। হল ইয়াতে কিছুমান ৰাশি দিয়া আছে বীজগণিতীয় ৰাশি, তাৰ পৰা আমি কি কৰিব লাগিব পদ আৰু উৎপাদকবিলাক উলিয়াব লাগিব। ঠিক আছে, এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 1 ত দিছে y + 7, গতিকে আমি আনসাৰটো এনেকৈ লিখিম ৰাশি পদ উৎপাদক এনেকৈ লিখি লম। ৰাশিটো তোমালোকৰ যেটো দিয়া আছে এটো পাতিবা। হল ইয়াতে পদ কোনবিলাক হ'ব, এটো এটা পদ এটো এটা পদ, গতিকে আমি এক্সট্ৰাকে লিখিম এনেকৈ। আৰু তোমাৰ উৎপাদক কিটা চোৱা y উৎপাদক কিটা লিখিব লাগিব 7 উৎপাদক কিটা। এটা y উৎপাদক কিমান হ'ব 1 আৰু y, 1 টো আমি নিলিখো, গতিকে ইয়াতে হৈ যাব y। 7 উৎপাদক কিমান হ'ব 7 আৰু 1, গতিকে আমি 7 টো লিখিম, 1 টো আমি নিলিখো। বুজি পালানে বাৰু? নেক্সট চোৱাচোন, এটো কৰিলে ভালদৰে বুজি পাবা। এটা তোমালোকৰ দিছে x² + 2x + 3। হল এটো ঠিক তেনেদৰে তোমালোকে লিখি লবা। এফালে প্ৰথমতে লিখিবা ৰাশি পদ উৎপাদক। হল ৰাশিটো যেটো দিয়া আছে এটো লিখিবা। হল একদম ইজি। চোৱা পদ কিয়া x², গতিকে ইয়াতে লিখিবা x আৰু x। হল এফালে 2x আছে ন, গতিকে 2x। হল এফালে আছে 3, গতিকে 3 লিখিবা। হল হল বুজি পালা? এতিয়া ইয়াতে x² টোক x * x টোক আমি কেনেকৈ লিখিব পাৰো x² বুলি লিখিব পাৰো। হল ইয়াৰ উৎপাদক বিলা লিখা। তে x² ইয়াৰ উৎপাদক কিমান হ'ব, x² মানে কি x * x। এফালে আছে 2x মানে কি হ'ব 2 * x, গতিকে লিখিবা 2 আৰু এফালে x। হল 3 উৎপাদক কিমান হ'ব 3 * 1, গতিকে আমি 3 বুলি লিখো। হল বুজি পালা? ইজি হয় না? নেক্সট চোৱা ইয়াতে তোমালোকৰ দিছে 2x² + 3, আমি এফালে লিখো। চোৱা C নম্বৰ 2x² + 3xy + 4y²। ইয়াতে প্ৰথমতে লিখিবা ৰাশি, তাৰপিছত লিখিবা পদ আৰু তাৰপিছত লিখিবা উৎপাদক। হল ৰাশিটো তোমাৰ যেটো দিয়া আছে এটো লিখিবা as it is। হল তে পদ কিটা লিখা 2x², তাৰ মানে কিমান হ'ব 2x², 3xy, গতিকে 3xy। হল এফালে আছে 4y², গতিকে 4y²। হল উৎপাদক কিটা এটা ভাগি ভাগি লিখা 2x², তাৰ মানে কিমান হ'ব 2x² মানে x আৰু x। হল কেটা আহিলে তিনটা 1 2 3। এফালে 3xy কেটা আছে তিনটা, গতিকে 3xy। হল 4y² কেনেকৈ হ'ব 4y² মানে y * y। বুজি পালানে বাৰু? এটো হৈ গ'ল ইয়াৰ আনসাৰ। দুই নম্বৰটো চোৱা 7x + 5। এটা লিখি লোৱা ৰাশি পদ উৎপাদক। ৰাশিটো as it is লিখা, কিমান আছে 7x + 5। হল ইয়াৰ পদবিলাক উলিওৱা। এতিয়া 7x ৰ পদ কিমান হ'ব 7 আৰু x, 5 ৰ পদ কিমান হ'ব 5 * 1 5 বুলি লিখিছো। হল ইয়াৰ উৎপাদক কিমান হ'ব 7x, তাৰ মানে কিমান হ'ব 7 আৰু x। 5 ৰ কিমান হ'ব 5 হ'ব, গতিকে 5। হল নেক্সট চোৱা ই নম্বৰটো চোৱা xy - x + 1। হল ৰাশিটো as it is লিখি লোৱা xy - x + 1। হল ইয়াৰ পদবিলাক উলিওৱা। xy ৰ পদ কিমান হ'ব x আৰু y। পদ মানে কি হয়, মানে ৰাশিটোত যিখিনি থাকে আৰু গোটেইবিলাককে পদ বুলি কোৱা হয়। চলক ধ্ৰুৱক সব মিলি পেলাই, হয়নে?
এতিয়া চোৱা ইয়াৰ উৎপাদক x y ৰ উৎপাদক কিমান হ'ব x আৰু y পূৰণ হৈ আছে গতিকে x আৰু y হল ইয়াৰ উৎপাদক কিমান হ'ব অকল x আৰু 1 ৰ উৎপাদক কি হ'ব অকল 1 বুজি পাইছানে ইজি হয় হয়নে নেক্সট চোৱা ৰাশি পদ ইফালে উৎপাদক এটো চোৱা ৰাশিটো দিছে 3x² y - 4xy² হল পদ কিটা উলিয়াই লোৱা 3x² y মানে যি আছে আৰু হল যিকিটা সংখ্যা আছে এটা লিখি দিবা তেছো 3x² y এটা কি হ'ব প্ৰথমটো হ'ব 3x² মানে x আৰু ইফালে y আছে গতিকে y হল চাৰিটা লগ খাই আছে ইয়াত উৎপাদক হয়নে 4xy² কি হ'ব 4xy² মানে কি হ'ব y * y গতিকে y এটো এবলাককে কি বুলি কয় উৎপাদক বিক্ষত লিখা বুলি হয়নে নেক্সট চোৱা জি নম্বৰ এটা তোমালোকৰ দিলে 3x³ - x² + 1 হয় এটো চোৱা নেক্সট চাইলৱা ইয়াতে 3x³ আছে হয়নে ৰাখিটো এজ ইট ইজ লিখি লোৱা x² + 1 হল পদ কিটা উলিওৱা 3x³ তাৰ মানে কিমান হ'ব পদটো 3x³ হল ইফালে x² আছে গতিকে x² বুলি লিখা +1 আছে গতিকে 1 লিখা এটা উৎপাদক কিটা উলিওৱা 3x³ 3x³ ৰ উৎপাদক কি হ'ব 3x কেটা আছে চোৱা 3টা গতিকে লিখা এটা দুটা তিনটা বুজি পালা ইফালে x কেটা আছে দুটা গতিকে x আৰু x ইফালে 1 এটা আছে গতিকে এটা হল বুজি পালা নেক্সট ৰাখিটো চোৱা xz + z ইয়াৰ পদ কিটা উলিওৱা xz আৰু z ৰ অকল z হল xz মানে উৎপাদক কিমান হ'ব x আৰু z হ'ব ফলে z ৰ উৎপাদক কিমান হ'ব z হ'ব বুজি পালানে নেক্সট চোৱা নেক্সট চাইলো ৰাখিটো লিখি লোৱা প্ৰথমতে -2mn + m² - 3n² পদ কিটা উলিয়াই লোৱা 2mn আছে ন গতিকে লিখা 2mn m² বুলি আছে m² বুলি লিখা 3n² বুলি আছে 3n² লিখিলো হল 2mn ৰ উৎপাদক কি হ'ব 2mn তিনটা আছে গতিকে তিনটা লিখিলো m² মানে m কেটা আছে দুটা গতিকে m আৰু m বুলি লিখিলো হল এফালে 3n² মানে কি হ'ব 3n² গতিকে n দুটা আছে ন n² মানে n আৰু n হল নেক্সট চোৱা এটো ৰাশি পদ উৎপাদক এটো চাবা প্ৰথমতে ৰাখিটো লিখি লোৱা 7x² + 3x² y³ + 5x² y² - y হল এটো চাবা দে পদ কিটা গম পাইছে আৰু কিমান হ'ব 7x² ইফালে 3x² y³ 5x² y² ইফালে y হল উৎপাদক বিলাক বনোৱা এতিয়া 7x² তাৰ মানে কিমান হ'ব 7x² মানে x আৰু x বুজি পালানে 7x² 7xx হল 3x² y³ এটো লিখা 3x² মানে কিমান হ'ব xx y³ মানে কেটা তিনটা গতিকে 1 2 3 হল 1 2 3 বুজি পাই আছে নেক্সট চোৱা 5x² y² প্ৰথমতে 5 আছে 5 লিখা x² মানে x x y² মানে y y হল যিমানটা থাকে আৰু লিখি দিলে হল ইফালে y এটা আছে গতিকে এটা বুজি পালানে এটো হৈ গল কি ইয়াৰ উৎপাদক বৃক্ষ
তোমালোকে বই ধুনীয়াকৈ লিখি ল'বা ঠিক আছে নেক্সট চোৱা ইয়াতে তোমালোকে এটা বস্তু মন কৰিবা ইয়াতে য'ত মাইনাস চিন থাকিব ন মাইনাস কিডাল দিব লাগিব দেই তে ইয়াতে চোৱা মাইনাস আছে গতিকে ইয়াত মাইনাস আহি যাব দেই 3 আগত মাইনাস চিন আছে গতিকে 3 আগত মাইনাস আহিব ইয়াতে চোৱা 7 আগত মাইনাস আছে গতিকে ইয়াতে মাইনাস দিব লাগিব y আগত মাইনাস চিন আছে ন গতিকে ইয়াতে মাইনাস দিব লাগিব এটো বস্তু পাহৰি না যাবা য'ত মাইনাস থাকিব মাইনাস কিটা দি দিবা দে এটা চোৱা কোৱেশ্চন নম্বৰ 5 এটা তোমালোকৰ দিছে যে তলত দিয়া তালিকা কেইখন সম্পূৰ্ণ কৰা এটা ৰাখি দিছে আৰু পদ যেটো ধ্ৰুৱক নহয় আৰু সাংখ্যিক সহগ কিটা উলিয়াব দিছে এতিয়া চোৱা কোৱেশ্চন নম্বৰ 1 দিছে 2x + 3y হল তে ইয়াতে তোমাৰ পদ কিটা উলিয়াব দিছে আগৰটো হতে একে 2x আৰু 3y একেটা কি হয় পদ হয় গতিকে ইয়াতে আমি লিখিম 2x আৰু ইফালে 3y হল তে ইহঁতৰ সাংখ্যিক সহগ কিটা লিখিব দিছে এতিয়া মানে সংখ্যা কিটা আৰু 2x এটা ইয়াৰ x ৰ সহগ কিমান 2 গতিকে ইয়াতে আমি লিখিম সাংখ্যিক সহগ 2 3y y সহগ কিমান 3 গতিকে ইয়াতে আমি 3 বুলি লিখিব লাগিব হল 2 নম্বৰটো চোৱা mn + 3 এটা ইয়াতে আমি mn + 3 ন আমি ইয়াতে লিখিম অকল mn এটোহে লিখিছো 3 টো লিখা নাই কাৰণ 3 টো কি হৈছে ধ্ৰুৱক এটা দিছে যেটো ধ্ৰুৱক নহয় বুলি দিছে 3 টো যেটো ধ্ৰুৱকৰ যেটো এটা নিৰ্দিষ্ট মান থাকে হয় না ধ্ৰুৱক বিলাক আমি ইয়াতে নিলিখো তে mn ৰ লগত সংখ্যা কিমান আছে এটা চোৱা আমি আগৰ ক্লাছত গম পাইছো যে যেতিয়া এনেকে থাকিব আগত একো সংখ্যা নাথাকে তেতিয়া আমি তাক কি বুলি ধৰিব লাগে 1 বুলি ধৰিব লাগে হল গতে ইয়াৰ কিমান হ'ব 1 নেক্সট 2ab - a আৰু ইফালে b তে ইয়াতে আমি পদ কেটা লিখিম চোৱা 2ab হল আৰু এটা হ'ব a - a আৰু এটা হ'ব b হল ইয়াৰ সহগ কেটা লিখিয়া এতিয়া 2ab ৰ সহগ কিমান হ'ব 2 হ'ব -a সহগ কিমান হ'ব -1 একো নাথাকিলে 1 লিখিবা আৰু b ৰ সহগ কিমান হ'ব 1 বুজি পালানে নেক্সট চোৱা 2x² y - 4xy² + 7 হল তে 7 টো হৈ গল আমাৰ কনস্ট্যান্ট অৰ্থাৎ ধ্ৰুৱক গতিকে হেতু আমি নিলিখো আমি লিখিম 2x² আৰু ইফালে লিখিম -4xy² ইয়াতে পদ কিটা দেখিছা ইহঁতৰ সাংখ্যিক মান কিটা লিখিব লাগিব সাংখ্যিক সহগ তে x² ইয়াৰ সাংখ্যিক সহগ কিমান 2 সংখ্যাটো 2 গতিকে 2 লিখিলো বুজি পালানে xy² ৰ সহগ কিমান -4 গতিকে কিমান হ'ব -4 হ'ব বুজি পালানে বাৰু নেক্সট চোৱা কিমান আছে 3x³ আৰু ইফালে আছে -7x² পদ কিটা লিখিছো আমি ইফালে y হল ইহঁতৰ সাংখ্যিক সহগ বিলাক লিখি দিয়া ধুনীয়াকে x³ ৰ সাংখ্যিক সহগ হ'ব 3 -7x² ৰ সহগ হ'ব -7 আৰু তোমাৰ y ৰ সহগ হ'ব কিমান 1 একো নাই গতিকে 1 বুজি পালানে বাৰু নেক্সট চোৱা b নম্বৰত ৰাখি দিছে আৰু ইয়াতে তোমাৰ দিছে x উৎপাদক যুক্ত পদ আৰু x ৰ সহগ মানে ইয়াতে কি কৈছে অকল x থকা উৎপাদক যুক্ত পদ বিলাক লিখিব দিছে ইয়াতে চাম আমি x থকা উৎপাদক যুক্ত পদ xy³ + 1 ইয়াতে x কোড আছে চোৱা xy³ গতিকে লিখা xy³ ইয়াতে x ৰ সহগ কিমান হ'ব 1 কাট এতিয়া চোৱা এতিয়া এই x ৰ লগত উৎপাদক যুক্ত পদ কোনটো আছে y³ হয়নে গতিকে x ৰ সহগ কিমান হ'ব কাট এতিয়া চোৱা x ৰ সহগ x ৰ লগত কি আছে y³ গতিকে x ৰ সহগ কিমান হ'ব y³ নেক্সট চোৱা 2xy + y + 1 এটা ইয়াতে x থকা উৎপাদক যুক্ত পদটো চোৱা 2xy ইয়াতে x আছে মানে বাকি বিলাকত x নাই গতিকে আমি ইয়াতে লিখিম 2xy হল তে ইয়াতে x ৰ সহগ কিমান হ'ব 2 আৰু y গতিকে ইয়াতে লিখিবা 2y বুজি পালানে নেক্সট চোৱা 3xy² - xy + x এটা গুটি কিটাতে x আছে হল গতিকে লিখি দিয়া xy² 3xy² আৰু ইফালে -xy আৰু ইফালে x
হল তিনটা আছে মানে ইয়াতে হল তে ফাৰ্ষ্টটো কিমান হ'ব 3 হ'ব x ৰ সহগ খুদিছে ন 3 আৰু ইফালে কিমান আছে y স্কয়াৰ গতিকে কিমান হ'ব 3y²। নেক্সট তোমাৰ ইয়াতে x আছে আৰু ইফালে y আৰু মাইনাস ঠিক আছে গতিকে x ৰ সহগ কি হ'ব এটো মাইনাস আছে y আছে গতিকে -y হল আৰু ইয়াতে x আছে x ৰ লগত একো নাই গতিকে ইয়াৰ সহগ কিমান হ'ব 1 হ'ব হল। নেক্সট চোৱা 7xz ইয়াতে x ৰ লগত কি কি আছে চোৱা 7 আছে আৰু z আছে গতিকে ইয়াতে লিখিব লাগিব 7xz যেহেতু x থকা উৎপাদক যুক্ত পদটো লিখিব দিছে গতিকে অকল আমি 7xz টো লিখিছো z অকল z টো আমি নাই লিখা হল তে ইয়াত x ৰ সহগ কি হ'ব 7 আৰু z যেহেতু x ৰ লগত 7 আৰু z টো আছে গতিকে ইয়াতে বহিব 7z হল। নেক্সট y - x + 2 তে x উৎপাদক যুক্ত পদ কোনটো হ'ব এটো -x গতিকে -x লিখা আৰু এটা -x ৰ সহগ কিমান হ'ব -1 মানে -x ৰ লগত যিকিটা আছে আৰু হেতে হল। নেক্সট c নম্বৰটো চাই লোৱা ইয়াতে দিছে ৰাশি b² উৎপাদক যুক্ত পদ আৰু b² ৰ সহগ একেই আৰু ইয়াতে b² থকা সংখ্যা চোৱা ৰাশি চোৱা b² থকা আছে তোমাৰ ab² + 9 গতিকে কি হ'ব ab² হল এটা ab² ন ab² ৰ সহগটো কিমান হ'ব a মানে b² লগত কি আছে আৰু হেতু চাই পেলে লিখিব লাগিব হল। নেক্সট ab² + a² b + 3a তে ইয়াতে b² ক'ত আছে ইয়াত আছে হল ab² গতিকে ইয়াতে লিখা ab² হল এটা b² ৰ সহগ কিমান a গতিকে ইয়াতে a লিখা হল। নেক্সট চোৱা -b³ + 3a² b - 5b² তে b² ক'ত আছে ইয়াত আছে বাকি সবতে বেলেগ বেলেগ আছে এতে b তিনটা আছে ইয়াতে এটা আছে আমাক দুটা থকাটো লাগে গতিকে ইয়াতে লিখিবা যেটো পাইছা আৰু -5b² গতিকে -5b² b² ৰ লগত কি আছে -5 আছে গতিকে -5 বুজি পালা এটো হৈ গ'ল ইয়াৰ আনসাৰ। আজি লৈছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ। নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 6 ৰ পৰা ডিসকাস কৰিম। এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ৱেল।